শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে মহানগৰী চানমাৰী শিক্ষক সন্মিলনীৰ ভৱনত অনুষ্ঠিত হৈছে শিক্ষা অভিৱৰ্তন। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নিউজ 18 অসম নৰ্থ ইষ্টৰ সম্পাদক পৰাগমণি আদিত্য, কলেজ শিক্ষক সন্থাৰ সম্পাদককে প্ৰমুখ কৰি বহু গণ্যমান্য ব্যক্তি। সভাত শিক্ষক সমাজে দীৰ্ঘদিনৰ পৰা ভুগি অহা বিভিন্ন সমস্যাক লৈ আলোচনা কৰা হয়। এইসমূহ সমস্যা সমাধানত প্ৰাথমিক শিক্ষক সন্মিলনীৰ লগতে চৰকাৰ বহু দায়িত্ব আছে বুলি মন্তব্য কৰে পৰাগমণি আদিত্যই। আমাৰ চৰকাৰী শিক্ষাখণ্ড অসমৰ সাহস শেহতীয়াকৈ CBSE এফিলিয়েশ্যন দিবলৈ খুব প্ৰক্ৰিয়াটো জটিল কৰি দিয়াৰ ফলত আমাৰ কাৰণে এটা ভাল হৈছে যে আমাৰ অসমৰ গ্ৰামীণ এলেকাসমূহত যিটো হাৰত ইংৰাজী মাধ্যমৰ কেন্দ্ৰীয় বোৰ্ডৰ সম্প্ৰসাৰণ হ'বলৈ ধৰিছিল সেই তাত এটা জটিল লাগিছে। এতিয়া CBSE এফিলিয়েশ্যন বৰ সহজ নহয় এই বিষয়টো। দ্বিতীয় হতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়। আজি ইয়াত এটা প্ৰস্তাৱ আছে যে ব্যক্তিগত খণ্ডৰ বিদ্যালয় 1 কিলোমিটাৰ ভিতৰত অনুমতি দিছে দিয়ে চৰকাৰে কি অনুমতি দিছে, কিন্তু এই কথাটোও ক'ব লাগিব যে 1 কিলোমিটাৰ ভিতৰত ব্যক্তিগত খণ্ডৰ বিদ্যালয় স্থাপনৰ অনুমতি দিওঁতে তাৰ প্ৰধান শিক্ষকজনে অনুমতিটো দিছে, NOC কিন্তু তেওঁ দিছে। প্ৰধান শিক্ষকজনৰ অনুমতি নোহোৱাকৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয় এখনে সেই এলেকাটোত বিদ্যালয় স্থাপন কৰিব নোৱাৰে। গতিকে আমি এফালে দুখটো দিছো, বহু এলেকা সেই এলেকাৰ বিদ্যালয়সমূহৰ অধ্যক্ষ শিক্ষকসকলেও অনুমতি দি আহিছে। অনুমতি পত্ৰ মই বিভিন্ন সময়ত চাইছো আৰু ই এক প্ৰক্ৰিয়াগত ব্যৱস্থাৰে হৈ আছে। সেই ব্যৱস্থাটো যিকোনো চাপত যিকোনো ব্যক্তিৰ চাপত বা অন্যান্য কাৰণত এই অনুমতি দিয়াটো শিক্ষকসকলে বন্ধ কৰিব লাগে আৰু সন্মিলনীয় অন্তত এটা সিদ্ধান্ত ল'ব লাগে যে দিব নালাগে, কোনো স্পেচিয়েল কেছ থাকিব নালাগে। এই বিষয়টো এটা বৰ গুৰুত্বপূৰ্ণ কথা।